ইতিমধ্যে সকলোৱে গম পাইছে যে জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াৰ বাবে আজি সকলোৱে সমালোচনা কৰিব লগা হৈছে আৰু যাৰ বাবে এতিয়া এইসকল কটনিয়ান যিহেতু ওলাই আহিছে পাণবজাৰ আৰক্ষী থানাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কৰাৰ বাবে ওলাই আহিছে। সকলোৱে কৈছে যে আৰক্ষীয়ে যি অপৰাধ সেই অপৰাধৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব, কিন্তু সেই আৰক্ষীয়ে নিৰীহ লোকৰ ওপৰত জঁপিয়াইটো আচলতে খুব এক নিন্দনীয় বিষয়। আমি পোনপটীয়াকৈ জানিব বিচাৰিম যি ঘটনা সংঘটিত হ'ল আৰক্ষীয়ে অপৰাধীৰ ওপৰত খুব কঠোৰ হাতেৰে দমন কৰিব লাগিব, কিন্তু নিৰীহৰ ওপৰত দেখা পোৱা গ'ল যে কালি এইগৰাকী একে সমনীয়া যিগৰাকী ছাত্ৰগৰাকীৰ ওপৰত জঁপিয়াই পৰিল। চাওক, আমি খুব দুখৰ কথা, আমি যেতিয়া বাতৰি কাকতসমূহ খুলি চাওঁ, কটনৰ লাইব্ৰেৰী আহি আমি যেতিয়া সদায় বাতৰি কাকতবোৰ খুলি চাওঁ, ডেইলি আমি দেখিবলৈ পাওঁ যে অপৰাধমূলক ঘটনা। আজি আমুকত ডকাইতি হ'ল, চুৰ হ'ল, মাৰ্ডাৰ হ'ল, ৰেপ হ'ল, কিন্তু এই অপৰাধসমূহৰ পৰা যে বচাব বুলি জনসাধাৰণে কাৰ মুখলৈ বাট চায়, আৰক্ষী বিষয়াসমূহলৈ বাট চায়। যেতিয়া খুদ আৰক্ষীয়ে যেতিয়া এনেকুৱা অপৰাধৰ আশ্ৰয় লয়, খুব আৰক্ষীয়ে যেতিয়া এনেকুৱা বৰ্বৰতাৰ পৰিচয় দিয়ে, খুদ আৰক্ষীয়ে যেতিয়া এনেকুৱা অমানৱীয় কামত লিপ্ত হয়, আচলতে ক'বলৈ একো ভাষা নাথাকে। এই প্ৰশ্নৰ উত্তৰসমূহ আচলতে কাৰোলৈ নাথাকে। কালি DGP মহোদয়ে এটা টুইট কৰিছে যে ইয়াৰ বিৰুদ্ধে বিশেষ তেওঁলোকে তদন্ত কমিটি বহাব, কিবা ক'ব কৈছে। আমি এটাই কটনৰ ছাত্ৰ সমাজৰ দাবী থাকিলে যে এইসমূহ যাতে কেৱল এটা টুইট বা এটা ফেচবুক পষ্টত যাতে সীমাবদ্ধ নাথাকে, সেই কথাটো সুনিশ্চিত কৰক। কালি এই ঘটনাটো হোৱাৰ পিছত বহুতে কৈ আছে যে এজন ছাত্ৰ বা কটনৰ ছাত্ৰ আছিল কাৰণে বেছি বিষয়টো পোহৰলৈ আহিছে নেকি। আমি তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁ ছাত্ৰ আছিল এটা পিছৰ কথা, তেওঁ এজন কটনৰ ছাত্ৰ আছিল সেইটো এটা পিছৰ কথা। প্ৰথম কথা, তেওঁ এজন মানুহ হয়। মানসিক অৱস্থা কেনেকুৱা এতিয়া চাওক, ছাত্ৰজনৰ লগত আমি যেতিয়া কথা পাতিছোঁ, তেওঁ কৈছে যে মানসিকভাৱে মই ভাগি পৰিছোঁ, মোৰ কোনোবাখিনি আত্মসন্মানটো লাঘৱ হোৱা যেন মোৰ অনুভৱ হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনালোঁ যে এই এজন বা দুজন মুষ্টিমেয় বিষয়া বা তেওঁলোকৰ কুকৃতিৰ বাবে যাতে সমগ্ৰ আৰক্ষী যন্ত্ৰটোৰ প্ৰতি যাতে মানুহৰ আস্থা আৰু বিশ্বাস যাতে নেহেৰায়, তাৰ কাৰণে এটা উচিত তদন্ত হ'ব লাগে, এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু ছাত্ৰজনে ন্যায় পাব লাগে। আৰু কালি যিটো ঘটনা হ'ল, চাওক, কালি খুবেই এটা খুব নিন্দনীয় এটা ঘটনা হৈছে। যিখন ট্ৰেফিক ৰুল থাকে, যদি ট্ৰেফিক ৰুল ভাঙে ফাইন থাকে, যদি হেলমেট নিপিন্ধে ফাইন থাকে, সেই নিয়মানুবৰ্তিতাৰ সেই আইন কানুনৰ আবেষ্টনীৰ মাজত নানি ছাত্ৰজনক যি অমানৱীয়ভাৱে প্ৰহাৰ কৰা হ'ল, বৰ্বৰতাৰ পৰিচয় দিয়া হ'ল, সেই ঘটনাটো খুব আমি লাজ পাইছোঁ। আৰু আৰক্ষী বিষয়াজনৰ ওপৰত তদন্ত হ'ব লাগে আৰু ছাত্ৰজনে ন্যায় পাব লাগে। আৰু ছাত্ৰজনে যি মানসিক অৱস্থাত সোমাইছে, তাৰ কাৰণে এই আৰক্ষী বিষয়াজনে অতি সোনকালেই ছাত্ৰজনৰ ওচৰত ক্ষমা খুজিব লাগে। আৰক্ষীয়ে ব্যৱহাৰ শিকিব লগা আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে জনসাধাৰণক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে। এই বিষয়াগৰাকীৰ পৰা যি কথা পোহৰলৈ আহিলে আৰক্ষীয়ে হয়তো একাংশ বিষয়ে এতিয়াও ব্যৱহাৰ। চাওক, আমি বিভিন্নখনৰ আৰক্ষীৰ মেল মিটিঙত আমি ভিডিঅ' যোগে দেখা পাইছোঁ যে মুখ্যমন্ত্ৰীজনে বাৰে বাৰে কৈ আহিছে যে আৰক্ষীসকল জনতাৰ শত্ৰু নহয়, গুণ্ডা নহয়, তেওঁলোক মিত্ৰ হয়। চ' তেনেকুৱা ধৰণৰ আচৰণ কৰক, তেনেকুৱা ধৰণৰ আচৰণে কাম্য। আচলতে আৰু এটা কথা ক'বলৈ পাওঁ, মই কথা কৈ যাব বিচাৰোঁ যে কালি যিটো ঘটনা সংঘটিত হ'ল, এই এজন বা দুজন মুষ্টিমেয় বিষয়াৰ কাৰণে অসমৰ বিভিন্ন চুকে কোণে থকা আৰক্ষী থানাসমূহ যিখিনি আৰক্ষীয়ে এতিয়াও নিষ্ঠাৰে কাম কৰি আছে, নিষ্ঠাৰে ৰাজ্যখনৰ কাৰণে সেৱা আগবঢ়াই আছে, আচলতে তেওঁলোকৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। তেওঁলোকো আচলতে এই বিষয়াসকলৰ কাৰণে কোনোবাখিনি লাজত পৰিব লগা হয়। আৰু সেইকাৰণে যাতে এই যন্ত্ৰটোৰ ওপৰত ৰাইজৰ যাতে আস্থা আৰু বিশ্বাস ঘূৰি আহে বা হেৰাই নাযায়, তাৰ কাৰণে DGP মহোদয়ে যিটো টুইট কৰিছে তাৰ যাতে উচিত তদন্ত হয় আৰু সেইটো যাতে এটা কেৱল মাত্ৰ টুইট আৰু ফেচবুক পষ্টত সীমাবদ্ধ নাথাকে। গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতেও এইগৰাকী বিষয়া কিন্তু ছাত্ৰৰ ওপৰত জঁপিয়াই পৰিছে। হয়, যেতিয়া গছ কটাৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিলে, আমাৰ কটনৰ বিভিন্ন ছাত্ৰৰ ওপৰত তেওঁলোকে জঁপিয়াই পৰা দেখা পোৱা গৈছিলে। সেইটো এটা খুব নিন্দনীয় কাৰ্য হৈছে যে বিভিন্ন সময়ত যে ছাত্ৰ সমাজক তেওঁলোকে দমন কৰিবলৈ আহে বা সাধাৰণ জনতাই ৰিক্সাৱালা ঠেলাৱালা হ'লে মাৰি দিম, কোনোবা ডাঙৰ নেতা এজন হ'লে বা অফিচাৰ বা বিষয়া এজন হ'লে যে হাত সাৰি যাবলৈ দিম, আচলতে সেইটো এটা সমাজত খুব এটা নয়াৰ্থক এটা পৰিৱেশৰ সৃষ্টি কৰে। আন এগৰাকী ছাত্ৰৰ পৰা জানিব বিচাৰিম, কি ক'ব বিচাৰিব যিহেতু এনেধৰণে গুণ্ডাগিৰি কৰিবলৈ আৰক্ষীয়ে আচলতে কৰ্তব্যৰত নাথাকে। জনহিত জনসেৱাৰ্থে আৰক্ষীৰ খুব ফ্ৰেণ্ডলি হ'ব লাগে জনসাধাৰণৰ। চাওক, তেওঁলোকে আৰক্ষীয়ে যেতিয়া পোচাকযোৰ পিন্ধি লয়, তেখেতসকলে নিজকে বৰ হেৰি বুলি ভাবে, অল ইন অল বুলি ভাবে। চব আৰক্ষী নহয়, কিছুমান আৰক্ষী তাৰ মাজত সেনেকুৱা থাকে। কালি যোনটো আমি ফেঞ্চি বজাৰত দেখা পালোঁ, যোনজন আমাৰ কটনিয়ান আছিলে, যোনজনে ডেলিভাৰী কৰি তেখেতে ইমান কষ্ট কৰি পঢ়ি আছিলে, তেখেতক ডিঙিত ধৰি পেলাই এনেকৈ দাঙি দিয়া হৈছিলে, গাড়ীত লৈ যাই পেলাই এনেকৈ ঘুচা মাৰা হৈছিলে। গতিকে এইবোৰ এনেকুৱা ধৰণৰ দমন নীতি আমাৰ কটনিয়ানেই হওক বা অসমৰ ৰাইজেই হওক, আমি কেতিয়াও এইবিলাক
একচেপ্ট নকৰোঁ। এইবিলাকৰ ওপৰত আমি মাত মাতি গৈছোঁ আৰু সদায় মাত মাতি যাম। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মই এটাই আহ্বান জনাব বিচাৰিম যে তেখেতক যিহেতু কালি DGPয়ে অলৰেডি গম পোৱা হৈছে যে তেখেতক ছাছপেণ্ড কৰিছে, কিন্তু ছাছপেণ্ড কৰিলেই যে এই সমস্যাটোৰ সমাধান হ'ব সেনেকুৱা নহয়। কাৰণ কিয় তেখেতৰ নিচিনা হয়তো এতিয়াও বহুত আৰক্ষী আছে যোনে হয়তো এনেকুৱা নৰ্মেল পিপলৰ ওপৰত দমন নীতি চলাই আছে। গতিকে মই যোনটো আমাৰ এই স্মাৰ্ট পুলিচ বুলি কয়, আজিকালি আমাৰ CMয়ে কয় যে আগতকৈ পুলিচ বহুত সলনি হ'ল, আজিকালি পুলিচে মানুহক ভাল ব্যৱহাৰ কৰে, আজিকালি থানাত গ'লেই মানুহে পটককৈ ৰেছপন্স পায়। কিন্তু মই তেখেতক এটা বস্তু সুধিব খুজিম, যদি সেনেকুৱাই হৈছে, কালি যোনটো কথা হ'ল তাতে তেওঁ কি ক'ব বিচাৰিব? তাতেতো তেখেতে অ'পেনলি এনেকৈ মাজ মজিয়াত এনেকৈ প্ৰহাৰ কৰা দেখা পোৱা হৈছে। আৰু এতিয়াও যদি আপুনি চাই যোনটো আমাৰ আৰক্ষী বিষয়াৰ যোনটো এই প্ৰচিডিঅ'ৰটো যিমান ট্ৰান্সপেৰেণ্ট হ'ব লাগে সিমান ট্ৰান্সপেৰেণ্ট নহয়। আজি যদি তেখেতৰ জেগাত এজন যদি কোনোবা ডাঙৰ বিজনেছমেন হ'ল হয়, এখন যদি কোনোবাই ফৰ্চুনাৰ লৈ আহিল হয়, কোনোবাই যদি স্কৰপিঅ' লৈ আহিলে হয়, সেনেকুৱা কৰিলে হয়নে? নকৰিলে হয়।